10 মাহ পিছত আহিছোঁ। 10 মাহ মই বেড ৰেষ্ট আছিলোঁ একদম। এতিয়া আলহামদুলিল্লাহ অলপ অলপ খোজকাঢ়ি যাব পাৰোঁ, উঠিব পাৰোঁ। বেছি দেৰ মই ঠাই মাতিব নোৱাৰোঁ। বহুত দিনৰ পিছত আপোনালোকক পাইছোঁ, খুব ভাল লাগিছে। এই জিন্দাবাদ মুৰ্দাবাদ এই আৱাজটো 10 মাহ পাহৰি গৈছিলোঁ। এতিয়া আকৌ একবাৰ নতুন শুনিছোঁ। এইটো কি কয়, গাত অলপ পেট্ৰল ভৰি দিয়ে, বেটাৰী চাৰ্জ হৈ যায়। যোৱাবাৰ পঞ্চায়তত আপোনালোকে যে ভাল ক্ষমতা দেখাইছে, ইমান প্ৰতিনিয়োগত জিতি আহিছে, চব জাতৰ চব বড়ো জাত। সেইটো আমাৰ কাৰণে এটা ভাল লক্ষণ, ভাল লক্ষণ। মই আজি কোনো পলিটিকেল কথা নকওঁ, মই নাজানো। ভাল মোৰ হঠাৎ মনত পৰিল, মই পাৰ্টিৰ ভিতৰতো মাতা নাই। সাংবাদিকসকলে ভাল কৰি নোট কৰিব, ৰেকৰ্ডিং কৰক একদম ভাল কৰি। মই খোলাখনি আহ্বান দি আছোঁ গৌৰৱ গগৈক। আমাৰ যুদ্ধ কাৰ লগে? কংগ্ৰেছৰ যুদ্ধ UDFৰ লগত, UDFৰ যুদ্ধ কংগ্ৰেছৰ লগত, না আমাৰ দুয়োজনৰ শত্ৰু বিজেপি? যদি বিজেপি হয়, এইসব ভাগ ভাগ কি জানে কংগ্ৰেছে? আমিও জানো। মাইনরিটি এরিয়া জিতে আমিও ভোট টিকিট দিম, কংগ্রেসও টিকিট দিব, ভোট ভাগ হব, মতলব বিজেপি যাব। এইটো চিফ মিনিষ্টাৰৰ আণ্ডাৰগ্ৰাউণ্ড কোনো প্লানিং নেই? যেটো মই নকওঁ কংগ্ৰেছ বলি হৈ আছে, আমিওতো হ'ব পাৰোঁ, আমিওতো মানো। হ'ব পাৰে আমি বলি হৈছোঁ, হ'ব পাৰে কংগ্ৰেছ বলি হৈ আছে। আল্টিমেটলি হ'ব কি? অহা দিনত আমি দেখি আছোঁ কংগ্ৰেছত উজনি অসমত কোনো ভোট নাই। এই ইলেকশ্যনত এইসকলে বিচাৰি বিচাৰিও কেণ্ডিডেট পোৱা নাই। এইটো মই অতি মই ৰিপৰ্ট পাইছোঁ। এইটো বিচাৰি বিচাৰি কেণ্ডিডেট পোৱা নাই, পঞ্চায়তত পোৱা নাই, এতিয়া এছেম্বলিত পাই যাব নাপায়। কি সপোন দেখি আছে? বিহাৰৰ ইলেকশ্যনৰ আগত যে সপোনটো দেখিছে, এইটোতো একদম নাই না বাবা। চিত্ৰটো একদম চেঞ্জ হৈ গৈছে। যদি সঁচাকৈ আমাৰ চবৰ জয়েণ্ট দুশ্মন শত্ৰু যদি বিজেপি থাকে, ঠিক আছে, আমাৰ লগত কোনো মিত্ৰতা কৰিব না, আমিও নিবিচাৰোঁ। আমি আমাৰ একলচৰৰ নীতিৰ ওপৰত আছোঁ। যেটাই বাচ্চা পাম এইটোই আমাৰ। আপোনালোকে এই সৰু 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 কোম্পানী লৈছে এটা, এক অখিল গগৈ এজন MLA, নুৰিঞ্জত এতিয়ালৈকে MLA হ'ব পৰা নাই। তাৰ পাৰ্টিৰ কিমান জেগাত খেলাৰ ক্ষমতা আছে এইটো আমি নাজানো। আমাৰ মুজিবুৰ ৰহমানে সেইদিনা দেখিছোঁ, মই টিভিত কৈছে বোলে নুৰিঞ্জতি আৰু অখিল গগৈ আমাৰ মাইনৰিটি এৰিয়াত আহি যাওক, আমি 2 সিট নিদি আপোনালোকে জিকাই দিম। এনে আমাৰ অপজিশ্যন মানুহ লাগে, এইটোৱে কৈছে না, অপজিশ্যন মানুহ লাগে। এইটো এটা ভাল মেছেজ পলিটিক্সৰ কাৰণে। যদি আমি শান্তি বিচাৰোঁ, এই যে হেমন্ত বিশ্ব শৰ্মাই যে চাচ্ছিল বাচ্ছিল, যে মাত মাতি আছে, ইমান আপমানজনক মাত মাতি আছে। পৃথিৱীত বোধহয় হিটলাৰ মুছলিনেও মাতা নাই। কিন্তু যে একতৰফা জানে কি কৰিব, UDF নিজৰ জেগাত, কংগ্ৰেছ নিজৰ জেগাত, যোজনক আমি এনেকৈ মাৰি মাৰি শেষ কৰি দিম। সি একদম মানি লৈছে এই পাৱাৰত সি আহিব, আৰু আমি তাক ৰাস্তা ঠিক কৰি দি আছোঁ। এইটোৰ উপায় কি? যদি কংগ্ৰেছে ভাবে আমি সকলৰ কাৰণে হাৰ্ড হৈছোঁ, মই নিজে আজমল সাহেব এই সব সমস্যাৰ কাৰণ, এইটোৰ সমাধান হ'ব পাৰেতো। জাৰ্মানী টাৰ্মানী পৃথিৱীৰ বিভিন্ন জেগাত যদি 2 দেশ মিলিব পাৰে, মই কোৱা নাই আমি মিলাৰ কথা, এইটো আপোনালোকে মতলব নল'ব। সমস্যাটো সমাধান কৰিব পাৰে না। কোন এনেকুৱা কথা আছে যিটো টকালত বিদিন টক বহি
মাৰ্জ হোৱা এলায়েন্স হোৱা সেইটো অলপ কথা, আমি নকৰোঁ। আপুনিও মাতিব নালাগে, আমিও নামাতোঁ। কিন্তু প্ৰব্লেম যিটো আছে সেইটোতো আছে না। আপোনালোকে মাইনৰিটি 50 বছৰৰ ভিতৰত কোনো কাম নকৰিব। 50 ভিতৰত যিমান গণাই যাব কিমান গণাম, চব এক চাইডত ৰাখি দিয়ক। আপোনালোকে এগ্ৰিকালচাৰত মই কৈ আছোঁ, এগ্ৰিমেণ্ট কৰক UDF-ৰ লগত, বোলে আপোনালোকে পাৰ্টি চেঞ্জ কৰি দিয়ক। আপোনালোকৰ 15টা জেগাত, 18 জেগাত, 20টা জেগাত, এই জেগাত এই কণ্ডিশ্যনে আপোনালোকে বহি যাওক। লেখা পঢ়া হোক, বোলে অমুক 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 ইস্যুৰ একবাৰ আমি কৰিম, আপোনালোকৰ যুদ্ধ আমি কৰিম। আমাৰ পাৰ্টি আমার হয়তো গগৈ ফাইট করুক, কংগ্রেসে ফাইট করুক। এই 5 বছৰত তো আমি যিমান আমাৰ মাইনৰিটিৰ সমস্যা আছে, মই দেখি আছোঁ অনলি UDF ফাইট কৰি আছে, অনলি UDF। কিয় ভাই, আপোনালোকে মুছলমানৰ ভোটো লাগে আৰু কোনো মুছলমানৰ মাতিব নোৱাৰে। এই কেইবাদিন আমি আগে মই পেপাৰত পাইছোঁ, যেতিয়া উচ্ছেদ হৈছে, মানুহে এজন লিডাৰক নাম নকওঁ, আকৌ গণ্ডগোল হ'ব, হুলস্থুল হৈ যাব। কৈছে আমাৰ ওপৰৰ পৰা মানা আছে, মুছলমান লিডাৰ। কিয় তুমি মুছলমানৰ লিডাৰ হৈছে ভাই? জাতিৰ কথা যদি মাতিব নোৱাৰে, খালি MLA হোৱাৰ কাৰণে, MP হোৱাৰ কাৰণে, এইটোতো কোনো ইনচানিয়ত নহয় ভাই। ইনচানিয়ত এটা বস্তু আছে। আহক না, মই মোৰ পাৰ্টিৰ লগত বিনা মচৰা, আমাৰ পাৰ্টিৰ কোনো মানুহ MLA বনাৰ কাৰণে অহা নাই। প্ৰয়োজন আছে, ফাইট কৰি আছে, আমি ৰবি হৈ আছে।